এভৰিৱান ওয়েলকাম বেক টু গুড গাইডছ নতুন ভিডিঅ'টোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ গাইছ আজিৰ এই ভিডিঅ'টোত আমি আসাম ষ্টেটিক জিকেৰ পাৰ্ট 7 আলোচনা কৰিবলৈ গৈ আছোঁ এইটো পাৰ্টত আমি বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে এডিআৰই আসাম পুলিচ আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে সেইসকলৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ গৈ আছোঁ সেয়ে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ বলক আমি মেইন টপিকটোলৈ আগবাঢ়ো প্ৰথমটো প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ বিজ্ঞান বিভাগৰ প্ৰথম অসমীয়া সচিবগৰাকী কোন ইয়াৰ উত্তৰ হ'ব ডক্টৰ কুমুদ বৰা তেওঁ আছিল ৰাষ্ট্ৰসংঘৰ বিজ্ঞান বিভাগৰ প্ৰথম অসমীয়া সচিব ভাৰতৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন ইয়াৰ উত্তৰ হ'ব ৰঞ্জন গগৈ অসমৰ পৰা হোৱা প্ৰথম অসমীয়া ন্যায়াধীশ উচ্চতম ন্যায়ালয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া কোন ইয়াৰ উত্তৰ হ'ব হিমা দাস নেক্সট প্ৰশ্ন অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল খৰ্গেশ্বৰ তালুকদাৰ আছিল অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট কোন আছিল ইয়াৰ উত্তৰ হ'ব জগন্নাথ বৰুৱা আইন বিষয়ত প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰা অসমীয়া কোন ইয়াৰ উত্তৰ হ'ব ডক্টৰ জগদীশ চন্দ্ৰ মেধি আছিল আইন বিষয়ত প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়াগৰাকী কোন ইয়াৰ উত্তৰ হ'ব সত্যেন্দ্ৰনাথ শৰ্মা সামৰিক বাহিনীৰ বীৰ চক্ৰ লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন উৎপল বৰুৱা পদ্মভূষণ উপাধি পোৱা প্ৰথমগৰাকী অসমীয়া কোন অমিয় কুমাৰ দাস সংগীত নাটক একাডেমী বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া কোন মিত্ৰদেৱ মহন্ত ৰাষ্ট্ৰপতিৰ পৰা মেন অৱ দ্য নেশ্যন সন্মান আৰু কলা শিৰোমণি বঁটা পোৱা প্ৰথম অসমীয়াজন কোন প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া বিদেশত ব্যৱসায় কৰা প্ৰথম অসমীয়া কোন সাউদ বুলহানাথ বৰুৱা গুৱাহাটী দূৰদৰ্শনত প্ৰথম বাতৰি পঢ়োতা অসমীয়াগৰাকী কোন প্ৰতাপ বৰদলৈ অসমীয়া টাইপ ৰাইটাৰৰ আৱিষ্কাৰক ব্যক্তিগৰাকী কোন হৰিপ্ৰসাদ বৰুৱা এইখিনি আছিল আজিৰ আলোচনাৰ বিষয় ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং গুড গাইডছ